দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে অনলাইন পাঠদানলৈ স্বাগতম জনালোঁ। আজি আমি সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ পাঠটি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে আলোচনা কৰিবলৈ বিচাৰিছোঁ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু সম্বন্ধে। ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইয়ে ভূগোল বুলিলে বুজি পোৱা। ভূগোল হৈছে ভূমণ্ডল আৰু ইয়াৰ বৈশিষ্ট্য সম্বন্ধে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা এটা অধ্যয়নৰ বিষয়বস্তু। আৰু এই ভূগোল বিষয়টোক দুটা ভাগত ভাগ কৰা হৈছে: প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। আমি অধ্যয়ন কৰিবলৈ লোৱা অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা প্ৰধান শাখা। তোমালোকৰ পাঠত অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া হৈছে যে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে সম্পদৰ উৎপাদন, সম্পদৰ বিতৰণ, সম্পদৰ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ বিভিন্ন ঠাই সাপেক্ষে আৰু সময় সাপেক্ষে অধ্যয়ন কৰে। যিহেতু পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয় আৰু প্ৰাকৃতিক পৰিৱেশ ভিন ভিন হোৱাৰ কাৰণে ঠাইসমূহৰ মানৱসৃষ্ট পৰিৱেশো ভিন ভিন হোৱা দেখা যায়। পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশ ভিন ভিন হোৱাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত ভূপ্ৰকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্য, জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্য আদিৰ অন্যতম কাৰণ। ভূপ্ৰকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্য, জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। ইয়াৰোপৰি পৃথিৱীৰ সকলো ঠাইতে গছ-গছনি, পানী, খনিজ সম্পদ আদি প্ৰাকৃতিক সম্পদ সমপৰিমাণে পোৱা নাযায়। প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, বিতৰণ, গুণাগুণ ভিন ভিন ঠাইত ভিন ভিন হোৱা দেখা যায়। ভূপ্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হোৱাৰ কাৰণে পৃথিৱীৰ কোনো ঠাইত পাৰ্বত্য উচ্চভূমি দেখা যায়, কোনো ঠাইত সাৰুৱা সমভূমি দেখা যায়, কোনো ঠাইত উপকূল ভূমি দেখা যায়, কোনোবা ঠাইত আকৌ জলবায়ু অতি উষ্ণ, কোনোবা ঠাইত নাতিশীতোষ্ণ, কোনোবা ঠাইত অতিপাত ঠাণ্ডা, এনেকুৱা ধৰণৰ তাৰতম্য পৃথিৱীৰ ভিন ভিন ঠাইত দেখা যায়। প্ৰাকৃতিক পৰিৱেশৰ এনে ভিন্নতাৰ বাবে পৃথিৱীৰ সকলো ঠাইৰে মানৱসৃষ্ট পৰিৱেশো বেলেগ বেলেগ হয়। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি মানৱসৃষ্ট পৰিৱেশ গঢ় লৈ উঠে। সেইবাবে প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতাৰ বাবেই মানৱসৃষ্ট পৰিৱেশো ভিন্ন হৈ উঠে। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ এনে ভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালীও বেলেগ বেলেগ হয় আৰু অৰ্থনৈতিক কাৰ্যকলাপসমূহ পৃথিৱীৰ সকলো ঠাইতে একেধৰণৰ নহয়। সেইবাবে পৃথিৱীৰ প্ৰত্যেকখন ঠাই এখন ঠাই আন এখন ঠাইৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কাৰণ সাৰুৱা সমভূমি অঞ্চলত কৃষিকাৰ্যত আগবঢ়া হয়, উপকূলীয় অঞ্চলত মাছ ধৰা, যাতায়াত, ব্যৱসায় আদিত আগবঢ়া হয়, খনিজ সম্পদত চহকী অঞ্চল উদ্যোগত আগবঢ়া হয়, আনহাতে ঘাঁহনিৰ প্ৰাচুৰ্য থকা অঞ্চলসমূহ পশুপালনত আগবঢ়া হয়। সেইকাৰণে প্ৰত্যেকখন ঠাইতে বেলেগ বেলেগ অৰ্থনৈতিক কাৰ্যকলাপবোৰ চলি থাকে কাৰণে এখন ঠাই আন এখন ঠাইৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। অৰ্থনৈতিক ভূগোলে এই সম্পদৰ বিতৰণ, উৎপাদন আদি সম্বন্ধে আৰু মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ আৰু ইয়াৰ লগত জড়িত অন্যান্য আনুষংগিক বিষয়সমূহ অধ্যয়ন কৰে। সেইকাৰণে সম্পদ আৰু মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু ইয়াৰ লগত জড়িত সকলোবোৰ বিষয় অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ বিষয়বস্তু অন্তৰ্গত বুলি কোৱা হয়। ইয়াৰ পিছতে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অৰ্থনৈতিক ভূগোলৰ পৰিসৰসমূহ সম্বন্ধে। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অতি ব্যাপক। যিহেতু অৰ্থনৈতিক ভূগোলে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত অন্যান্য আনুষংগিক কাৰকসমূহ আৰু
কাৰ্যকলাপ সম্বন্ধীয় প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰে, সেইবাবেই ইয়াৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অতি ব্যাপক। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ মূলতঃ 5টা প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰশ্নকেইটা হৈছে, প্ৰথম প্ৰশ্নটো অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, অৰ্থাৎ নিৰ্দিষ্ট অৰ্থনৈতিক কাৰ্য এটা ক'ত অৱস্থিত সেই বিষয়ে অৰ্থনৈতিক ভূগোলে নিজৰ অধ্যয়নৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিলে। দ্বিতীয় প্ৰশ্ন, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? নিৰ্দিষ্ট অৰ্থনৈতিক কাৰ্য এটাৰ বৈশিষ্ট্যসমূহ অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰ অন্তৰ্ভুক্ত। তৃতীয় প্ৰশ্ন, অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? নিৰ্দিষ্ট অৰ্থনৈতিক কাৰ্য এটাৰ লগত জড়িত পৰিঘটনাসমূহ অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ অন্তৰ্ভুক্ত। চতুৰ্থ প্ৰশ্ন, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় হৈছে? যে নিৰ্দিষ্ট অৰ্থনৈতিক কাৰ্য এটাৰ নিৰ্দিষ্ট স্থানত হোৱাৰ কাৰণ সম্বন্ধে অৰ্থনৈতিক ভূগোলে বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰে। পঞ্চম প্ৰশ্ন, অৰ্থনৈতিক কাৰ্যটো য'ত হৈছে তাৰ পৰিৱৰ্তে আন ঠাইত হোৱা হ'লে বেছি লাভৱান হ'লহেঁতেন নেকি? এই প্ৰশ্নৰ জৰিয়তে অৰ্থনৈতিক ভূগোলে দুখন ঠাইৰ মাজত নিৰ্দিষ্ট অৰ্থনৈতিক কাৰ্য এটা সম্পাদন হ'লে অন্য এখন ঠাইতকৈ নিৰ্দিষ্ট ঠাইখনতকৈ বেলেগ এখন ঠাইত হ'লে বেছি লাভৱান হ'ব নেকি সেই সম্বন্ধে এটা তুলনামূলক অধ্যয়ন কৰে। এই অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ ওপৰত প্ৰতিষ্ঠিত এই 5টা প্ৰশ্নৰ প্ৰথম 3টা প্ৰশ্ন পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত, আৰু দ্বিতীয় প্ৰশ্ন দুটা আধুনিক অৰ্থনৈতিক ভূগোলৰ লগত জড়িত, আৰু দ্বিতীয় প্ৰশ্ন দুটাৰ ওপৰত ভিত্তি কৰি আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা হৈছে। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্বন্ধে আলোচনা কৰি আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহোমে কৈছে যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে নিৰ্দিষ্ট এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু সেই ঠাইডোখৰৰ অৰ্থনৈতিক উন্নয়নৰ দিশ নিৰ্ণয় কৰিব। ঠিক সেইদৰে আধুনিক অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু ডাৰ্কেনৱাল্ড দুয়োগৰাকী বিখ্যাত অৰ্থনৈতিক ভূগোলবিদে মত পোষণ কৰিছে যে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃদ্ধি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত, লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়োৱা, এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে। সেইবাবে অৰ্থনৈতিক ভূগোলে ইয়াৰ অধ্যয়নৰ বিষয়বস্তুৰ ভিতৰত মানুহৰ উৎপাদনক্ষম কাৰ্য আৰু বৃত্তিবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক সম্বন্ধে অধ্যয়ন কৰে। অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত মানুহৰ উৎপাদনক্ষম কাৰ্য আৰু বৃত্তিবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত। মানুহৰ অৰ্থনৈতিক কাৰ্যবোৰক অৰ্থনৈতিক বৃত্তি বুলি কোৱা যায়, আৰু এই বৃত্তিবোৰক অৰ্থবিজ্ঞানত 4টা ভাগত ভাগ কৰিছে। ভাগ 4টা আমি এটাই জানো যে প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। প্ৰাথমিক বৃত্তি বুলি সেইটো বৃত্তিক কোৱা যায় যে যি বৃত্তিৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, অৰ্থাৎ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয়। প্ৰাথমিক বৃত্তিৰ উদাহৰণ হৈছে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ আদি। দ্বিতীয়ক বৃত্তিটো হৈছে যে যি বৃত্তিৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য সামগ্ৰী মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে। অৰ্থাৎ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য বা সামগ্ৰী নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। আৰু এই দ্বিতীয়ক বৃত্তিৰ উদাহৰণ হৈছে শিল্পোৎপাদন প্ৰক্ৰিয়া, নিৰ্মাণ বা পুনৰ নিৰ্মাণ কাৰ্য আদি। তৃতীয়ক বৃত্তি হৈছে যে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰাথমিক বা দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলা হয়। অৰ্থাৎ তৃতীয়ক বৃত্তিৰ জৰিয়তে প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়গৈ। আৰু এই তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যবোৰ। আৰু শেষৰ বৃত্তিটো হৈছে চতুৰ্থক বৃত্তি। আৰু চতুৰ্থক বৃত্তিয়ে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলে। সেইকাৰণে ইয়াৰ সংজ্ঞাটো হৈছে যে যি কাৰ্যৰ দ্বাৰা
দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, তাকে চতুৰ্থক বৃত্তি বোলে। চতুৰ্থক বৃত্তিৰ উদাহৰণ হৈছে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদি। অৰ্থনৈতিক ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ বিষয়বস্তুৰ দৰে বিভিন্ন অধ্যয়ন পদ্ধতিৰ দ্বাৰা অধ্যয়ন কৰা হয়। আৰু অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি কেইবাটাও। সেই পদ্ধতিসমূহৰ ভিতৰত আঞ্চলিক পদ্ধতি, বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় পদ্ধতি, আচৰণগত পদ্ধতি, নীতি নিয়ম পদ্ধতি, তন্ত্ৰ বিশ্লেষণ পদ্ধতি আৰু প্ৰতিষ্ঠানীয় পদ্ধতি বিশেষভাৱে উল্লেখযোগ্য। আৰু বৰ্তমান সময়ত অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক পদ্ধতিও প্ৰয়োগ কৰা হৈছে। সাংখ্যিক পদ্ধতিৰ লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ নিৰ্দেশ আদিও অৰ্থনৈতিক ভূগোল অধ্যয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ উপৰিও ব্যৱহাৰিক অৰ্থনৈতিক ভূগোলত সমস্যা সমাধান পদ্ধতিও ব্যৱহাৰ কৰা হৈছে। মূলতঃ অৰ্থনৈতিক ভূগোল অধ্যয়নত এনে বহু ধৰণৰ অধ্যয়ন পদ্ধতি বৰ্তমান সময়ত ব্যৱহৃত। অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ। অৰ্থনৈতিক ভূগোলৰ বিভিন্ন ধৰণৰ শাখা প্ৰশাখা আছে। আৰু এই শাখা প্ৰশাখাসমূহৰ ভিতৰত কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি অন্যতম। আৰু এই শাখা প্ৰশাখাসমূহে মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্য আৰু সেইবিলাকৰ লগত জড়িত বিভিন্ন অন্যান্য আনুষংগিক বিষয়সমূহ প্ৰণালীবদ্ধভাৱে আলোচনা কৰে। আৰু বৰ্তমান সময়ত এই অৰ্থনৈতিক কাৰ্যসমূহ আৰু উন্নয়ন প্ৰক্ৰিয়াৰ লগত জড়িত বহনক্ষম উন্নয়নৰ বিষয়বস্তু অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰ ভিতৰলৈ সামৰি লৈছে। অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা প্ৰশাখাসমূহৰ অধ্যয়ন সম্পদ ভূগোলৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল। কাৰণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ প্ৰত্যেকবিধ শাখাৰ অধ্যয়নৰ ক্ষেত্ৰত সম্পদ ভূগোলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমি আলোচনা কৰিবলৈ লৈছোঁ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ ভিতৰত অন্যতম শাখা হ'ল কৃষি ভূগোল। কৃষি ভূগোলত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি আদি অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ অন্য এটা প্ৰধান শাখা হ'ল ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শাখা সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, সম্পদৰ আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা সম্পদ উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। পৰিবহণ ভূগোলত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ, ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা আদি অধ্যয়ন কৰা হয়। বজাৰ ভূগোলত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উৎপাদন ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। আৰু পৰ্যটন ভূগোলত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। এয়া আছিল
অৰ্থনৈতিক ভূগোলৰ শাখাসমূহৰ বিষয়বস্তু। আমি আজি আলোচনাত অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ, মানুহৰ অৰ্থনৈতিক বৃত্তিসমূহ, অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতিসমূহ, অৰ্থনৈতিক ভূগোলৰ বিভিন্ন শাখা আৰু ইয়াৰ অধ্যয়নৰ বিষয়বস্তু সম্বন্ধে জানিব পাৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আলোচনা কৰা বিষয়সমূহ ভালদৰে অধ্যয়ন কৰিবা আৰু ইয়াৰ সম্ভাৱ্য প্ৰশ্নবোৰ কৰিবলৈ যত্ন কৰিবা। পুনৰবাৰ আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।